আখৰ পঢ়িব লওঁ আখৰবোৰ দেখোন এনেকে দুটুকে স্ক্ৰিপ্টৰ পৰা ওলাই ইফালে লমাই সিফালে লমাই ভয়তো খাইছো তাৰপৰি সেই বাবা লাগি আছে মই মানে আখৰ যিমান পঢ়িবলৈ চেষ্টা কৰিছো সিমান আখৰবোৰ ডাঙৰ হৈ উৰি যায় এইফালে এইফালে গুচি যায় ধৰি আনি মোৰ মুঠতে লগাবই নোৱাৰো আপোনাক বেয়া পাইছো কিয় কিয় মোৰ ঘৰত 3 দিন থাকিলে আকৌ মাছে মাংস ডকচি খালে মাছে মাংস ডকচি খোৱা বুলি কোৱাৰ লগে লগে মাথাটো মোৰ বেয়া লাগিছে যে 3 দিনত আপুনি এদিন মোক লগ ধৰিলে নে বোলে ব'লাচোন নাটকখন চাই আপোনাক মই দাদালৈ গৈ পোৱা নাই কি কথা ক'ব লাগিছে লগ পোৱা নাই মোৰ বিৰাট দুখ লাগিছে 3 দিন কেলে খাইছিলো মানুহৰ ঘৰত তেনেকুৱা লাগিছে ভ্ৰাম্যমান জগতখনলৈ আপোনাৰ কিমান বছৰ হ'ল প্ৰথম কি আছিল যে গাড়ী গুচি গ'ল হিৰইন ক'ত বোলে এই দুই এটা কোৱা কৰিছে হিৰইন নাহিলে কেয়াৰটেকাৰটোহে আহিল তুমি কম কৰিব পাৰা নে নহয় কম গম পাইছো বোলো বাৰু আগত গাঁৱতো তোমাৰ ভাওনা চানা কম বাৰু আৰু তুমি কম কৰিব লাগিব বাবা খোৱা নোখোৱা অলপ মই নাখাওঁ নহয় এক্টৰ হ'লে খাব লাগিব শিল্পী হ'বলৈ হ'লে শিলো হজম কৰিব লাগিব নমস্কাৰ মই উদ্দীপ তেনেক আৰু অসমীয়াৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছোঁ এটা নতুন খণ্ডলৈ আজি মোৰ সৈতে এজন ব্যক্তি উপস্থিত আছে ভ্ৰাম্যমান জগতৰ আমি যদি কওঁ এইখিনি মুহূৰ্তত সকলোৱে জানেই কমেডি কিং পৱন দা মোৰ সৈতে উপস্থিত আছে পৱন দাক বহুত বহুত স্বাগতম জনাইছোঁ অসমীয়াৰ এটা ভিডিঅ' ধন্যবাদ তোমাৰ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসীক মোৰ সেৱা জনাইছোঁ আৰু তোমাকো ধন্যবাদ জনাইছোঁ এইকণ সময় মোৰ নিচিনা এজন মানুহৰ লগত তুমি কটাবলৈ অহাৰ কাৰণে আৰু বিশেষকৈ মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ সেইকাৰণে বিৰাট ব্যস্ত সাংঘাতিক ধৰণে ব্যস্ত আৰু ব্যস্ততাৰ মাজত এতিয়াও ব্যস্ত হৈ আছে তাৰ মাজতে মই তেওঁৰ পৰা 10 মিনিট সময় বিচাৰিছোঁ শ্বুটিং চলি আছে সকলোৱে জানেই বেহাৰবাৰী আউটপোষ্টত ফুকন ত্ৰিপুৰাখনা তামুলী ফুকন নামটো মানুহৰ নুফুটে সেইকাৰণে ময়ো ফুকন বুলিয়ে কৈ থলো আৰু বিৰাট সুন্দৰ চৰিত্ৰ এটা অভিনয় কৰি আছে বেহাৰবাৰীত ৰাইজে কি পাইছে গম পোৱা নাই বিশেষকৈ মই কেমেৰা কামত ইমান পাৰ্গত নহয় তথাপিতো ৰাজেশ দাৰ বিশ্বাস পল্লৱ দাৰ বিশ্বাস মনোজ দাৰ বিশ্বাস এই বিশ্বাসবিলাককে বিশ্বাস হিচাপে লৈ আহি 2 দিনমানৰ পৰা কৰি আছো ৰাইজে চাইছে কোনোৱে ভাল হয় বুলি কৈছে সেইটো আৰু ৰাইজৰ কথা ৰাইজৰ বিচাৰিছো আৰু কথা হ'ল কি বিশেষকৈ বেহাৰবাৰী আউটপোষ্টত এতিয়া তুংগত থকা এটা মানে তোমাৰ চিৰিয়েল ধাৰাবাহিক গতিকে মানে ইয়াত সকলো মানুহ মানে ইমান সুন্দৰকে ইমান কমফৰ্ট জোন এটা আছে আহি পেলাই মই মাজতে মানে মোৰ অলপ মানে হেৰি হোৱা নিচিনা হৈছে বহুতে খুব মানে সুন্দৰকে কৰি আছে তো আগৰ পৰা তেওঁলোকৰ স্মুথ হৈ গৈছে বস্তুবিলাক বহুত দিনৰ আগৰ পৰা আৰম্ভ কৰিছে গতিকে নতুনকে সোমাই পেলাই অলপ দিগদাৰ হয় হ'লেও চেষ্টা এটা কৰি আছো সুন্দৰ আৰু এটা কথা সুধোঁ ভ্ৰাম্যমানৰ মঞ্চখন আৰু কেমেৰাৰ আগফালৰ এখন বহুত ডিফাৰেঞ্চ আকাশ পাতাল ডিফাৰেঞ্চ মানে মই আচলতে তুমি যদি কোৱা সোধা যে আপোনাৰ মানে ভাল লগা প্লেটফৰ্ম কোনখন সেইটো সুধিলে আচলতে মই ভ্ৰাম্যমান বুলিয়ে প্ৰথম ক'ম সুধিবাই চাগে সেইকাৰণে কৈ দিলো আৰু কেমেৰা কামত মই আচলতে কমফৰ্ট নহয় কাৰণে হয়তো মই ভালকে পৰা নাই বস্তুটো হ'লেও চেষ্টাটো কৰিব লাগিব চেষ্টা অসাধ্য নাই বুলি শুনি পেলাই চলি আছো এই ভিডিঅ'টো যিসকলে চাই আছে সেইসকলে হয়তো ইতিমধ্যে তেওঁলোকে বেহাৰবাৰী চাইছেই বেহাৰবাৰীত তেওঁলোকে ইতিমধ্যে অৰুণাক দেখিছেই এইটো আপোনালোকে এই ভিডিঅ'টোৰ যোগেৰে আপোনালোকে কমেণ্ট যোগে জনাব পাৰিব কেনেকুৱা হৈছে তেওঁৰ অভিনয় অৰুণাই তেতিয়া হয়তো গম পাব যে পাৰিছে নে নাই হয়তো আমিতো ঠিকেই দেখিছোঁ কাৰণ নিজৰ অকণমান নিজেও বিচাৰে দিয়কচোন যে অকণমান বেছিকৈ কৰোঁ আৰু অকণ ভাল হওক হয়নে সেইটো সদায় লাগি থাকে মানে নাটক কৰাৰ পিছতো তেনেকুৱা লাগি থাকে যে নাটকখন কৰি আহি যেতিয়া ৰুমত শুওঁ যে আজি এইটো অকণমান এনেকৈ কৰা হ'লে বেছি ভাল লাগিলেহেঁতেন নেকি বা এই ভিডিঅ'বিলাক চালে এনেকুৱা লাগে এইটো কি কৰিলো অলপ এনেকুৱা হোৱা হ'লে ভাল লাগিলেহেঁতেন নেকি গতিকে নিজে সন্তুষ্ট সঁচাকৈ নহয় কিন্তু দৰ্শকক তুমি ক'লাই নহয় যদি ভাল পাইছে কমেণ্ট দিব বেয়া পালে নিদিব অলপ দিগদাৰ হয় কিন্তু অন্য এটা কথা সুধো এইখিনি মুহূৰ্তত আপুনি ইয়াৰ আগত হেঙুলত আছিল হেঙুলতো আপুনি সেই খাকী পোচাকযোৰ পিন্ধিছিল আৰু তাতো এটা খাকী পোচাকযোৰ পিন্ধি এটা নৃত্য দিছিল সেয়াও আমি দৰ্শকসকলক যদি এইখিনি মুহূৰ্তত সম্ভৱ হয় আমি সেই দৃশ্যাংশটো এইখিনি মুহূৰ্তত লগাই দিব বিচাৰিছোঁ এনেদৰে তেওঁ দেখুৱাইছিল নাই নৃত্যটো হেৰিয়াত আছিল ৰাজধানীত আছিল সেইটো যোৱা বছৰ তাৰ বছৰ আছিল মানে খাকী পিন্ধি যিটো নৃত্য আছিলে যোৱাবাৰ খাকী পিন্ধিছিলো এচিডত কিন্তু কথাটো হ'ল কি মানুহে বহুতে প্ৰথম ভিডিঅ'বিলাক ওলাওঁতে গালি পাৰিছিলে পুলিচৰ ড্ৰেছ এনেকে পিন্ধে নেকি মই তেনেকুৱা গালি ঢেৰ খাইছো দেই কিন্তু মানে কথাটো হ'ল কি তেওঁলোকে নাটকখন নোচোৱাকে কমেণ্ট কৰে আচলতে নাটকখন চাব লাগে নাটকখনত আচলতে সি সেইটো পিন্ধিছে কিয় সি কেৰেক্টাৰটো কি কথাটো তেনেকুৱা সি মানে ভিনিহেকৰ ঘৰত থাকে ভিনিহেক DSP
ভিনিহেক নথকা অৱস্থাত সি ভিনিহেকৰ মানে পুৰণা ড্ৰেছযোৰ পিন্ধি পেলাই গৈ বাহিৰত মানে দোকানত বা মানুহক মানে দম দি ফুৰে কেৰেক্টাৰটো সেই তেনেকুৱা আছিলে গতিকে ভিনিহেক মস্তাডাল শকত মহেশ বৰা মই ক্ষীণ গতিকে ভিনিহেকৰ ড্ৰেছযোৰ মই পিন্ধিলে তেনেকুৱা হ'বই এতিয়াও বেহাৰবাৰীত দেখিছো আমি এতিয়াও খাকী পোছাক যদি আপুনি লৈছে ধুনীয়াকৈ এতিয়াতো মই খাকী বেয়াকে পিন্ধা নাই সেইটোৱে কথা খাকীৰ সন্মানটো আমিও জানো সেইটো খাকীক অপমান কৰাৰ ধৃষ্টতা আমাৰ নাই বা সেইখিনি কেতিয়াবা নিজকে নিজে সময় দিবলৈ বা অকণমান নিজকে জিৰণি দিবলৈ আপোনাৰ মন নাযায় নেকি কাৰণ কেলে সুধিলো মই এইটো কথা 9 মাহ থিয়েটাৰত থাকি পেলাই 3 মাহ সময় জিৰণি পায় ৰেষ্ট পায় আৰু সেই ৰেষ্ট পোৱা সময়কণো আহি পেলাই আপুনি বেহাৰবাৰীত দিছে দৰ্শকসকলৰ কাৰণে হয় এইটো একচুৱেলি মানে কি এই মানে আমাৰ আচল পুৰস্কাৰ বা আচল মানে হেৰিটো হ'ল কি অডিয়েন্সৰ সন্মুখত যোৱাটো মানে জীৱনৰ এইটো তৃপ্তি বুলি যে কয় অডিয়েন্সৰ সন্মুখত থাকে সদায় তৃপ্তি পাওঁ ঘৰখনটো আৰু ঘৰেই মানে ঘৰ মানে ঘৰৰ অবিহনেনো কেনেকে মই জীয়াই থাকিম কিন্তু কথা হ'ল কি অডিয়েন্সৰ সন্মুখত থকাৰ যিটো আমেজ সেই লোভটো আচলতে সেই লোভটো এৰিব নোৱাৰিহে আকৌ আহিছো পইচা পাতি দিবৰ পিছত মানুহে ক'ব বোলে পইচা নাপাৱাকে আহিছে আপুনি ক'লে ঘৰখনৰ কথা যদি ঘৰখনৰ বিষয়ে অকণমান জানো হয় মোৰ ঘৰ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ নাৰায়ণপুৰ অঞ্চলৰ মাধৱদেৱ জন্মস্থানৰ কাষৰ ৰঙাজান গাঁৱত তাৰপিছতে কোন আছে আপোনাৰ ঘৰত মা দেউতা তাৰপিছত মোৰ পৰিবাৰ ছোৱালী এজনী তাই 5 বছৰ সোমাইছে কিন্তু মানে দুখটো এইটোৱে লাগে যে থিয়েটাৰলৈ ওলাই আহিছিলোঁ আজি 21 বছৰ আগত তাৰপিছত প্ৰত্যেকবাৰে যাওঁ প্ৰত্যেকবাৰে ধৰা মাৰ চুলি দুডাল পকে লাহে লাহে বুঢ়া হৈ আহিছে ছোৱালীজনী জন্ম হ'ল পেনিকেচুৱা আছিলে গৈ পালংগে অলপ ডাঙৰ হ'ল ইবছৰৰ পিছত সিবছৰ যাওঁ তাতকৈ আৰু অলপ ডাঙৰ হয় ছোৱালী কেনেকৈ ডাঙৰ হ'ল মা দেউতা কেনেকৈ বুঢ়া হৈ গৈছে গাঁওখনৰ আগৰ সেই ডাঙৰ ডাঙৰ গছবিলাক নোহোৱা হৈ গৈছে সৰু সৰু গছ উঠিছে বা সৰু সৰু ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে এই বস্তুবিলাক মানে স্কিপ হৈ গৈছে মানে মোৰ জীৱনৰ পৰা বা গাঁৱৰ বহু বয়োজ্যেষ্ঠ ব্যক্তিসকল নোহোৱা হৈ গৈছে মানে সেই বস্তুটো মোৰ চকুৰ আগৰ পৰা মানে এনেকে খণ্ড খণ্ড স্কিপ হৈহে মই পাওঁ মানে সেই বস্তুবিলাকে অলপ কেতিয়াবা হাৰ্ট কৰে ঘৰখনলৈতো চাগে বিৰাট মনত পৰে মনত কিয় নপৰিব ৰাতি যিখিনি অকলশৰীয়া সময় সেইখিনি সময় আচলতে ঘৰখনৰ লগতে থকা যায় মানে মনটো ঘৰখনতে থাকে মানে এটা বস্তু দেখিছো আমি আপোনাৰ হাতত যদি দেখুৱাওঁ সেইটো এটা আছে সুন্দৰ মা দেউতাক মানে আপুনি 9 মাহ যেতিয়া আঁতৰত থাকে মা দেউতাক আপোনাৰ লগ নাপায় সেইকাৰণে গাতে আঁকি লৈছো ইয়াক লৈ কিন্তু বেহাৰবাৰীতো এটা চিন আছিলে বেহাৰবাৰীত এই পলতে দেখিলে কৈছে কোন মা দেউতাই বোলে ৰ'বা ডাইলগ এটা লিখিব লাগিব ভাল কাম এটা কৰিছা এইটো আচলতে দেখুওৱা কথা নহয় মানে এইবিলাক বস্তু ভিতৰত থকা অন্তৰৰ ভিতৰত থকা বস্তু মানে এনেই মানুহক দেখুৱাবলৈ মানে দেখুৱাই পেলাই ফুৰা বস্তু নহয় কিন্তু মানে কথা হ'ল কি ইয়াত মই এটা শান্তি পাইছো কোনোবাই ভগৱানক আঁকিছে কোনোবাই মানে নিজৰ নিজৰ ভাগে নিজে নিজে ভাল পোৱা বস্তুবিলাক আঁকি লৈছে গতিকে সেই হিচাপে মই ভাল পোৱা মানুহ দুজন আঁকি থৈ দিছে এটা কথা সুধো যিহেতু আপুনি থিয়েটাৰৰ লগতে বিশেষভাৱে জড়িত অহা বছৰ আপোনাৰ সূৰ্য দেখা পাব 9 মাহ সময় আপুনি যেতিয়া থিয়েটাৰত থাকে 9 মাহেতো বহু মানুহ লগ পায় বহুত ভাল মানুহ লগ পায় বহুত কিবা আপোনাৰ কোনোবা সময়ত আপুনি হয়তো বিৰক্তি হৈ যায় এনেকুৱা মানুহ কিছুমানো লগ পায় বহুতো ঘাট প্ৰতিঘাত সুখ দুখ বহুত থাকে একদম ভাল লগা কিবা কাহিনী এটা যদি কয় ভাল লগা কাহিনী ধেৰ আছে মানে তেতিয়া যিবিলাক কাহিনী তোমাৰ সেই সময়ত মানে কষ্টকৰ বা হেৰি আছিলে এতিয়া সেইবিলাক মানে হাস্যকৰ হয় আগত মানে সেই সময়ত সেই ঘটাৰ সেই সময়টোত আচলতে বহুত কষ্টকৰ সময় কিন্তু কিছুমান সময়ত মানে এতিয়ালে মানে বস্তুবিলাক মানে এটা কমেডি হৈ গ'লগে যিবিলাক ঘটি গ'ল তেনেকুৱা এটা যদি আমি এইখিনি মুহূৰ্তত সময় এনেকুৱা কাহিনী ধেৰ আছে মানে এতিয়াও যিটো আপোনাৰ মনত পৰে এতিয়াও মানে হাঁহি উঠি থাকে আপুনি মানে কেতিয়াবা অকলে থাকিলেও হাঁহি থাকে যে এনেকুৱা কাহিনী এটা মনত পৰিলে মই হাঁহি আছো এনেকুৱা এটা কথা যদি কৈ দিয়ে কাৰণ আপোনাৰ অভিনয়টো চবেই চাই মঞ্চত আপোনাৰ অভিনয় চাই সকলোৱে তলত হাঁহিয়ে থাকে আমি আৰু যদি কিবা থাকে আপোনাৰ ফালৰ পৰা আমাৰ মানুহৰ ঘৰত কাহিনী সুধিছে কাৰণে কৈছো কিন্তু কথা হ'ল কি আকৌ কাহিনীটো কওঁতে মানুহ ঘৰৰ কথাটো ক'বই লাগিব কিন্তু মানুহ ঘৰৰ মই মানে হেৰি কৰিব মানে অপমান কৰিব খোজা নাই আৰু দৰ্শকে ভুল ভাবিব কিবা কাৰণ বোলে এই মানুহ ঘৰত থাকি খাই বৈ গ'ল এতিয়া মানুহ ঘৰ বদনাম কৰিছে তেনেকুৱা কথা হয় কিন্তু কিছুমান য'ত মানে অকণমান হাস্যৰস আছে তেনেকুৱা কথাবিলাক মানে এবাৰ মানুহৰ ঘৰত মানে মোক ভাত খাবলৈ মাতিলে গ'লো ভাত খাবলৈ তাৰপিছত মানে মই কৈছো মই 1:30মান বজাত ভাত খাওঁ আৰু দুপৰীয়া অকণমান সোনকালে আহিব কথা বতৰা পতাকে আহিব আৰু মায়ে খুব ভাল পায় ঠিকে আছে গ'লো গৈ পেলাই বহিছো মই 12:30 মানত গ'লো নেকি মানে তেনেকুৱা সময়ত গৈছো আৰু
অকণমান সময় বহিমো কথা পাতিম ভাতকেইটা খাই আহিম অকল ভাত খাবলৈকে যোৱা নিচিনা হয় নহয় অকল সময়ত গ'লে তাৰপিছত মানুহ ঘৰত গ'লো মানুহ তেনেকৈ নাই ছোৱালীজনী যিগৰাকীয়ে মাতিছিলে তেওঁ আছে তাৰপিছত গৈ পেলাই সোমালোংগে খুব ধনী মানুহ দেই কিন্তু পৰিৱেশটো ভিতৰত অকণমান এই বাচ্ছা এটা আছে অকণমান মানে বিশৃংখল আৰু বা যিয়ে নহওক গৈ বহিলোঁ তাৰপৰা মাক নাই মাক স্কুলত পঢ়ে মাকে ছোৱালীজনীয়ে ক'লে বোলে মা আহিলে ভাতকেইটা খাই নে এতিয়া খায় ৰ'বা তেতিয়াহ'লে মায়ে যদি ইমান ভালে পায় মায়ে লগ পাব ইচ্ছা কৰিছে মা আহিলক একেলগে খাম আৰু তাৰপিছত অলপ সময় নহয় বহুত সময় পিছত 3টামান বজাত মাক আহিছে স্কুলৰ পৰা আৰু 3টা 3:30 এনেকুৱাত মোৰ ভোক লাগিছে আৰু বহুত তাৰপিছত আহি পালেহি পোৱাৰ পিছত মাকে চিনাকি মানে কি চিনি পায় আৰু বোলে আহিলা ভাল কৰিলা পাই তোমাক দেখি ভাল পালোঁ তোমাৰ মই এইবোৰ চাই থাকোঁ বৰ ভাল পাওঁ ধন্যবাদ হেৰি বোলে ভাতকেইটা খাই ল'বানে মই বোলো খাই দিওঁ তাৰপিছত আপুনিও খাওক আপোনাৰ হালে ৰৈ আছোঁ কৈছে বোলে মোৰ দেৰি হ'ব তুমি খাই লোৱা গা পা ধুব লাগিব স্কুলৰ পৰা আহি পাইছোঁহে তুমি খাই লোৱা তাৰপিছতে মই বহিলোঁ আৰু ছোৱালীজনীয়ে অকণমান সময় পিছত এনেকুৱা হাততে তোমাৰ কাঁহৰ থাল এখনত ভাত লৈ পেলাই টি টেবুল এখনকে ভৰিয়ে ঠেলি আনি আছে আনি পেলাই মোৰ সন্মুখত পাতি দিলে দি পেলাই এনেকৈ ভাতকেইটা দিলে এই তোমাৰ বৰালি মাছৰ দালি তাৰপিছত তোমাৰ গুটি আলু ভাজি ধুনীয়াকৈ খুৱাইছে খাই আছোঁ আৰু তাৰপিছত মাকে হাত ভৰি ধুই আহিলে আহি পেলাই মাকৰ ওচৰত বহিলেহি মই ভাত খাই আছোঁ তেওঁ কথা পাতি আছে কথা কৈ আছোঁ শুনি আছোঁ কৈ আছোঁ তাৰপিছতে ছোৱালীজনীয়ে দুৱাৰমুখৰ পৰা সুধিলে দাদা কিবা লাগিব নেকি মই বোলো অকণমান দালি দিয়া তাইও সৌজন্যতাৰ খাতিৰত দৌৰি গৈ পেলাই দালিৰ লগতে যেনিবা মাছ এপিচ আৰু লৈ আহি পেলাই মোক বাতিটা মাছ পিচি দি দিলে মাকে এনেকৈ চাই সেই পিচ মাছ মোলৈ থৈছিলোঁ তই দি দিলি হ'লে মানে মাকলে মাছ নাই আৰু বৰ সহজ সৰল মানুহ দেই এইবোৰ মানে ভাজ নাই আৰু তাৰপিছত জীয়েকে এনেকৈ কৈছে দেই জিভাখন তাৰপিছত ভিতৰলৈ দৌৰ মাৰি গৈ আকৌ বাতি এটা আনি চামুচ এখন আনি মাছটো আকৌ মোৰ পাতৰ পৰা উঠাই লৈ গুচি গ'ল মই সেইখন মানে কি হাঁহিমে নে কান্দিমে নে তাৰপিছত মাকে কৈছে দিলি আৰু হ'ব এতিয়া ছোৱালীজনী কৈছে নহয় তই আকৌ মই সেই লৈছিলোঁ যে মই মাছ ইমান নহয় মাছ খোজাই নাই দেখোন দালি অকণে লাগে বুলি কৈছিলোঁ মানে দিছেও মৰমত মাকৰ কথাটো ৰাখিব লাগিব মাকৰ কথাটো চিন্তা কৰিছে সেইটো সময় মানে মই অপমানে পাইছো নে মানে পাইছো নে কি হৈছে মই ধৰিব পৰা নাই এনেকে বহু কথা থাকে ঢেৰ কথা আছে কেতিয়াবা হয়তো কোনোবা খিনিত কষ্ট পাবলগীয়াও হয় চাগে কষ্ট পাবলগীয়া এটা কাহিনী এনেকুৱা আছিলে এঘৰ মানুহত তোমাৰ গ'লো মই জেগাৰ নাম নকওঁ দেই জেগাৰ নাম গ'লে বেয়া কথা তাৰপিছত তোমাৰ মানে মই গাড়ীৰ পৰা গেছটো মানে গোটেই বস্তুবিলাক নমাই পেলাই গেছটো নমাম আৰু এনেকৈ দেখিলে আৰু আইতাগৰাকী আৰু ল'ৰা এটা মই যাওঁতে ল'ৰাজন নাই গাড়ীৰ পৰা গেছটো এনেকৈ নমালোঁ কৈছে এইটো কেলৈ নমাইছা মই বোলো ভাত বনাব লাগিব নহয় কৈছে এই আমি মানুহ 2টা তোমাৰ সৈতে 3টা হ'ম গেছটো কেলৈ নমাব লাগে হ'ব মই বনাম তুমি খাবা আৰু মই আকৌ বেয়া নাপালোঁ ভালেই পালোঁ বোলো মানে ৰন্ধা বঢ়াত বৰ মই দিগদাৰ পাওঁ তাৰপিছতে আৰু উঠাই থৈ থাকিলোঁ ল'ৰাজনক মই লগে পোৱা নাই তেওঁ দোকান দিয়ে মানে থিয়েটাৰৰ কাষতে দোকান আছে আমাৰ পেণ্ডেলৰ কাষতে দোকান দিয়ে গতিকে তেওঁ মানে অহালে মই শুই যাওঁ তেওঁ দোকান চোকান বন্ধ কৰি অহালে মই শুই যাওঁ আৰু মই ৰাতিপুৱা শুই উঠালে তেওঁ দোকানলৈ গুচি যায় লগে হোৱা নাই তাৰপিছতে 2 নম্বৰ গ'ল 3 নম্বৰ দিনা ৰাতি আমাৰ নাটক শেষ আৰু 3 নম্বৰ সেইদিনাখন তেওঁ অকণমান সোনকালে আহিলে আহি পেলাই এনেকৈ বহিছে তাৰপৰা মই ৰুমত আছোঁ মুখ ধুই পেলাই মুখ চুখ মুচি আছোঁ কৈছে বোলে এই আমাৰ ঘৰত থকা মানুহজন আছে নাই মই বোলো হৈ আছোঁ চাওঁ এইফালে আহক মই বোলো কওকচোন এই আপোনাক বেয়া পাইছোঁ কিয় মোৰ ঘৰত 3 দিন থাকিলে আপুনি মাছে মাংস ডকচি খালে মাছে মাংস ডকচি খোৱা বুলি কোৱাৰ লগে লগে মাথাটো মোৰ বেয়া লাগিছে আৰু 3 দিনত আপুনি এদিন মোক লগ ধৰিলে নে বোলে ব'লাচোন নাটকখন চাই মই বোলো আপোনাক মই দাদালৈ গৈ পোৱা নাই কি কথা ক'বলৈ আহিছে লগ পোৱা নাই মানে মায়ে সুধিলে হ'ল মোৰ দোকান ক'ত আমি যাব লাগে নালাগে বেয়া পাইছোঁ যাক ৰৌ মাছৰ মাথাই ভাত বনাই থৈছে খাই শুই থাকে সেইটো ব্যৱহাৰ তুমি কেনেকৈ ভাত খাবা তাৰপিছতে গম পাইছোঁ যে তেওঁ অকণমান মানে সেই শিবিত ধৰি আহিছে তাৰপিছতে মই বহি আছোঁ বিচনাত মোৰ বিৰাট দুখ লাগিছে 3 দিন কেলৈ খাইছিলোঁ মানুহৰ ঘৰত তেনেকুৱা লাগিছে
তাৰপিছতে মাকে আৰু আহি পেলাই পায় ককাইহে কৈছে উম তই ভাতকেইটা খাই লৈ আহ। আৰু মোৰ অশান্তি লাগিছে, মাকে যিমান কৈ আছে। হয় 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 তাৰপিছতে পুতেকে মানে মাকক কৈছে হেৰি যা তই শুই থাকি যা। ময়ো কৈছো আপুনি শুই থাকক গৈ, মই খাম দে। তেওঁলোকে শুলেগে মাক। সি মাজৰ ৰুমটোতে বহি আছে, বহি সোধে অ' মাই আমাৰ দাদাই কেনেকুৱা এক্টিং কৰে। ভাল কৰে ভাল কৰে। যতীন বাই পাত্তা নাপায় দাদা এক্টিং কৰে। মই কেনেকুৱা কওঁ, তইও ভাল কৰ তইও ভাল কৰ। সেইবিলাক এক্টৰকতো মই এক্টৰ বুলি নাভাবো। মানে মানুহে কয় নহয় ৰঙীন পানীয়ে মানুহক বহুখিনি কিবা কিবি কৰি পেলাব পাৰে। ৰঙীন পানী কেপাচিটি ধেৰ মানুহক। তোমাৰ বিচনাখনকো সিহঁতে নৰ্দমা হেন দেখে, নৰ্দমাটোকো বিচনা হেন দেখে। অৰুণ দা এটা কথা সুধো, হয়তো চবেই নাজানে, ভ্ৰাম্যমান জগতখনলৈ আপোনাৰ কিমান বছৰ হ'ল? মোৰ 21 বছৰ। 21 বছৰ। প্ৰথম কি আছিল? নন্দিনী। এতিয়া নাই নন্দিনী? নাই নন্দিনী মই থকাৰ পৰা 2 বছৰে চলিলে। হয়। মই লিখি আছিলো ফেচবুকত এই কাহিনীটো, পাইছিলে নেকি কেতিয়াবা? নাই পোৱা। মই চাইছিলো নেকি মানে নন্দিনী থিয়েটাৰ তেতিয়া 2000, তাৰ আগতো আছিলে নন্দিনী। মই 2nd বছৰ গৈছিলো 2005-06। তেতিয়া মানে নন্দিনী থিয়েটাৰত এজনী ছোৱালী লাগে, আৰু মোৰ বাইদেৱে ভাল এক্টিং কৰে, ৰাজু বৰা বুলি কয়। সেই সূত্ৰে মানে মৃদুল বৰুৱা, আমাৰ তাৰ মৃদুল বৰুৱাক চিনি পায়, মৃদুল দাই মানে কথা বতৰা পাতি মানে এই ছোৱালীজনীক মানে এগ্ৰিমেণ্ট কৰাব, আৰু ছোৱালীজনী লাগে যিহেতু। আৰু তাইৰ লগতে লেমটো হৈ ওলাইছো মই উদ্দেশ্য নহয়। আৰু মোৰ গাঁৱৰ বাবাদা বুলি কয় কেশৱ শৰ্মা, তেওঁ মানে মোক থিয়েটাৰলৈ পঠিওৱা খুব ইচ্ছা। আৰু গাঁৱৰ মানুহো বহুতে মানে কয় তই থিয়েটাৰলৈ যাম। তাৰ আগতে মই লম্ফ কৰি এনেই বহুত ঘূৰিছো। আচলতে মোৰ মানে এম্বিশ্যনো থিয়েটাৰে। লগতে কৈ দিব কেনেকে মানে কাৰ জৰিয়তে আপুনি থিয়েটাৰলৈ আহিবলগীয়া হ'ল, এইখিনি কথাও কৈ দিব। সেইটোৱে মানে তেতিয়া গাঁৱত তোমাৰ ভাওনা, বিশেষকে ভাওনাই কৰি ফুৰো, য'তে ত'তে ভাওনা কৰি ফুৰো। আৰু মানে যিহেতু মানে নিচাটো এক্টিঙতে, গতিকে মানে এক্টিঙৰ প্লেটফৰ্ম থিয়েটাৰৰ বাহিৰে সেই সময়ত বেলেগ নাছিল। আছিল যদিও VCD CCD আছিল, তথাপিতো আমি সেইবিলাকত ইমান দূৰ মানে ঢুকি নাপাওঁগে, তেনেকুৱা কেমেৰা কাম কিবা কাম। গতিকে থিয়েটাৰে মানে শেষ আশ্ৰয়স্থল বুলি ভাবি বহুতে জোৰ কৰিছে, বাবাদাহেন সকলোৱে। তেওঁ মানে মৃদুল দাৰ ওচৰলৈ মোক ঘনাই অহা যোৱা, বৰুৱা দাৰ ওচৰলৈ, মৃদুল বৰুৱা দাৰ ওচৰলৈ ঘনাই অহা যোৱা। তাৰপিছতে মৃদুল দাই ক'লে ছোৱালীজনী লাগে, ছোৱালীৰ লগতে বাৰু মিলি যাই যাব আৰু এনেকুৱা টাইপৰ। তাৰপিছতে কথা বতৰা চব হৈ গ'ল। মৃদুল দাই তাত গ'ল গুৱাহাটীত নহয়, আমাৰ ৰঙিয়াৰ দক্ষিণ চিংৰা, ডিমু। তাৰপিছতে তাৰ পৰা মানুহ পঠিয়াই দিছে ছোৱালীজনী লৈ আহিবলৈ। আহিলে ৰূপধন পাঠক বুলি খুৰা এজন, তেওঁ মানে প্ৰতিনিধি। তেওঁ আহি আৰু খবৰ দিলে মোক, ভাইটিদা সেৱাব্ৰত বৰুৱা ছাৰৰ ভায়েক সত্যব্ৰত বৰুৱা ছাৰ। মই মানে বেডিংটো বান্ধি বহিয়ে থাকো, থিয়েটাৰ মানুহ আহিব মোক নিব, তাইকো মই কৈ থাকো ওলাই থাকিবি দেই। মই মানে সেইদিনাখনো বেডিংটোৰ ওপৰতে বহি আছো, যাম আৰু মানে মই বেডিংটোৰ ওপৰত বহি থকাটো মোৰ নিয়মেই হৈ গৈছে। মানে এই ঘৰত এখন এনেকে বিচনা মায়ে সেইখিনিতে কাপোৰ চিলাই কৰি থাকে, মানে মই বেডিংটোৰ ওপৰতে বহি থাকো, ভাবি থাকো কেতিয়ানো আহিব মানুহ, কেতিয়ানো আহিব, পগলা নিচিনা টাইপ। তাৰপিছত আৰু ভাইটিদাই ছাৰে মানুহ আহিলো ওলা বুলি কৈ দিয়াৰ লগে লগে মোক কোন নাপায় আৰু একদম বাকীখিনি কাম বন আজৰি কৰি ওলাবলৈ ৰেডি। এতিয়া বা নাযায় মানে নাই, ঘৰতে নাই। মহা টেনচন হ'ল, এই নগলো এতিয়া আচলজনী যদি নাযায় মোৰ কি কাম আছে। তাৰপিছত মই বোলো নহয়, তাই নগলো না, মই কিন্তু যামেই। এতিয়া ঘৰৰ মানুহ ফটককে দেউতাহঁতে পঠিয়াই দিবলৈ ভয় কৰে ন, যিমান যি হলেও। তথাপিতো মানে মোৰ যিটো মানে হাবিয়া, হেৰি দেখি বাবাই আৰু ভগৱানকে চিন্তা কৰি, বা মানে দেউতা যি হয় হ'ব আৰু বুলি কৈ মানে পঠিয়ালে। মানে এইবোৰ ঢেৰ কাহিনী আছে মাজত, ইমান কাহিনী মানুহৰ শুনিবলৈ সময় নাই। তাৰপিছত সেই তেতিয়া আৰু বা নাহিলে। মই তাৰ পৰা সেৱাব্ৰত বৰুৱা ছাৰৰ ঘৰলৈ আহিলো। সেৱাব্ৰত বৰুৱা ছাৰৰ ঘৰত আহি মাকক সেৱা চেৱা কৰিলো, ছাৰকো সেৱা চেৱা কৰিলো, সেৱা চেৱা কৰি মেলি ওলাই গলো আৰু আহি নন্দিনী কেম্প পালোহি। একদম ৰাতিপুৱা মানে হেৰি হৈছে আৰু মোটামুটি 10-11 মান বাজিছে আৰু তাৰ পৰা ইয়াত পোৱালে। তেতিয়া আকৌ গাড়ী ইখনৰ পিছত সিখন এনেকুৱা সলাই আহি পেলাই পাই আৰু মই নামিছো গাড়ীৰ পৰা। তাৰ মানুহে আকৌ একদম এক্সাইটেড হৈ আছে, হিৰইন আহিব আজি।
তেতিয়াতো ফোনৰ যোগাযোগ নাই, মোবাইল ফোনটো নাই। নাছিল, হয়। কিমান চনৰ কথা এয়া? 2005 5 চনৰ। মোবাইলটো মানে নাই তেতিয়া ইমান। নাই মানে ৰেয়াৰ আৰু ক'ৰবাত হা, হা, হা। দুই এটা মোবাইল, মানুহৰ হাতে হাতে মোবাইল নাই। এতিয়া কোনোবাই মানে মোবাইলত ফোন কৰিলে আগতে সেই এনেকুৱা কিবা এটা জ্বলি থাকে না, এই বা কোনোবা নিৰ্দিষ্ট জেগাত মোবাইল নেটৱৰ্ক পায়, তেনেকে তাতে ৰৈ দিয়ে মানুহবিলাকে, ৰাস্তাতে অহা কোনোবা মানুহ মোবাইল লাগিলে আমি মানে আঁতৰৰ পৰা বহুত সময়লৈকে চাই থাকো, কি যন্ত্ৰ ওলাইছে তেনেকুৱা টাইপৰ। গতিকে খুৰাই মানে খবৰটো দিব পৰা নাই হিৰইন নাহিল বুলি। গতিকে মই আহি যেতিয়া নামিলো, মানুহবিলাকে চবে এক্সাইটেড, হিৰইন আহিছে চাব আৰু। তাৰপিছত মই নামি গৈছো, কোনোবাই কৈছে কেয়াৰ টেকাৰটো, মানে মানুহে ভাবিছে কেয়াৰ টেকাৰটো নামিলে হিৰইন নামিব লাহে লাহে। গাড়ী গুচি গ'ল, হিৰইন ক'ত বোলে। এই দুই এটা কোৱা কৰিছে আৰু হিৰইন নাহিলে কেয়াৰ টেকাৰটোহে আহিল। মানে তেনেকেই থিয়েটাৰলৈ তেনেকে প্ৰথম আৰম্ভ। তাৰপিছত কেনেকুৱা চৰিত্ৰ কমেডি, প্ৰথমৰ পৰাই কমেডি নহয়, তাৰপিছতে কাহিনীটো হ'ল কি, মালিকে মাতিলে আৰু মাজতে বহুত কিবা কিবি গ'ল আৰু মালিকে মাতিলে যে এগ্ৰিমেণ্ট কৰাব আৰু তোমাৰ নাম, বা কিয় নাহিল বোলে, এনেকুৱা তেনেকুৱা কথা। মই কিয় নাহিল মই সেইটো ভালকে নাজানো, আহিবলৈ ওলাই আছিলো, অহা সময়ত তাই খালি নাই। তুমি কম কৰিব পাৰা নে নোৱাৰা? কম, গম পাইছো। বোলো পাৰো, আগত গাঁৱতো তোমাৰ ভাওনা চাওনা পাৰো, আৰু তুমি কম কৰিব লাগিব। হ'ব, মুঠতে সোমাই লওঁ, কামটোত সোমাই লওঁ, যি হয় হ'ব আৰু। বোলো হ'ব, তোমাৰ দৰমহা হ'ব 1000 টকা। 1000 টকা? 1000 টকা মাহে? মাহে। বাট ইয়ৰ স্মাইলিং ফেচ এণ্ড গুড বিহেভিয়াৰ আই উইল পে ইউ 100 rupees এক্সট্ৰা। 1100 হ'ল। মোৰ গুড বিহেভিয়াৰ আৰু হাঁহি মুখীয়া মুখখনৰ কাৰণে 100 টকা মালিকে বঢ়াই দিলে। ঠিকে আছে, আছো। সন্ধিয়া লাগিছে, সন্ধিয়া লগা সময়ত নটৰাজ, আমাৰ থিয়েটাৰবিলাকত নটৰাজ প্ৰাৰ্থনা হয়। তাৰপিছতে হৈছে মোৰ কাৰণে সম্পূৰ্ণ নতুন পৰিৱেশ আৰু। মই মানে সেই কোনোবাই গৈছে, মই আলেঙে আলেঙে চাই আছো গোটেই বস্তুবিলাক। তাৰপিছত দেখিছো সন্মুখৰ ঘুমটিখনত তোমাৰ মানে আড্ডা এটা বহিছে, ৰিহাৰ্চলৰ আগে আগে। ৰিহাৰ্চল হ'ব আৰু প্ৰথম দিনাখন ৰিহাৰ্চল আৰম্ভ হ'ব। ময়ো গৈ চুক চামাকে আড্ডাটোৰ ওচৰত এনেকে আছো আৰু। দুই এজন চিনাকি হৈছে, ময়ো নিজেও দুই এজনৰ লগত চিনাকি হৈছো। এজন আছে শেখৰ শৰ্মা বুলি, একদম পুৰা ডাঙৰ, অকমান কাণ চান ডাঙৰ, অকমান ডাঙৰ চাঙৰ, মোৰ অকমান তেনেকুৱা টাইপৰ। বাবা এনেকুৱা মাত আৰু থিয়েটাৰৰ আগত থিয়েটিকেল ভইচ এটা আছিলে, কি খবৰ, এনেকুৱা টাইপৰ মানে আগৰ পুৰণা থিয়েটাৰ। মানে আচলতে সেইটো কৰ বুলি নহয়, মানে সেই তেনেকে নাটক কৰি কৰি তেনেকুৱা হৈ যায় মানুহবিলাক এইফালে। তাৰপিছত মই গ'লো আৰু কি নাম, এনেকে চিনাকি এনেকে হয় আৰু। কৈছে হেৰি চিগাৰেট খোৱা না? চিগাৰেট নাখাওঁ নহয়। খাওঁ যদিও আৰু সন্মানৰ খাতিৰত কৈছো নাখাওঁ নহয়। তাৰপিছত চিগাৰেট এটা কিনা, এতিয়া ফ্লেগৰ দাম কিবা 3 টকা নে তেনেকুৱা আছিল নেকি, তেনেকুৱা 3 টকা 5 টকা 3 টকা তেনেকুৱা আছিল আৰু। কিনিলো। এতিয়া তুমি ইয়াৰ পৰা মালটো ওলোৱা। এইটো উলিয়াই পেলালে কি কৰিব? নওলোৱাচোন। বোলো কেনেকে উলিয়াম? ৰবা, সি ধুনীয়াকে চাধা উলিয়াই পেলাই, উলিয়াই ৰাখি পুৰা মাৰি আছে। হেল্ল' বাবা। তাৰপিছত মাৰি পেলাই ভৰালে আৰু ভৰালে, বাবা খোৱা নোখোৱা? অলপ মই নাখাওঁ নহয়। এক্টৰ হলে খাব লাগিব, শিল্পী হবলৈ হলে শিলো হজম কৰিব লাগিব, এইটো খাবই লাগিব, তেতিয়াহে তুমি এক্টৰ হ'ব পাৰিবা। কিনো কয়। তাৰপিছতে হ'ব দিয়ক, তুমি আজি প্ৰথম আহিছ, গতিকে প্ৰথম তুমি জুই জ্বলাব লাগিব ইয়াত, অগ্নি সংযোগ কৰাৰ দায়িত্ব তোমাৰ। দিলে আৰু মুখত জ্বলালো আৰু জ্বলাই চবে এনেকে খাই নহয়, খাই দিলো। খাই দিয়াৰ পিছত আৰু মোৰ চলং লাগিছে আৰু প্ৰথম দিনাখনে। তাৰপিছতে আৰম্ভ ৰিহাৰ্চেল, চকীবিলাক কিবা ওপৰলৈ গুচি যোৱা হেন পাওঁ, এনেকে বহি আছো আৰু ভগৱান ভগৱান আছো আৰু। চব চিনাকি পৰ্ব গ'ল, নমস্কাৰ মই ক'লো আৰু নমস্কাৰ অৰুণ বৰা। মালিকে চিনাকি কৰাই দিলে প্ৰথমে। আমাৰ এইজন লখিমপুৰৰ পৰা আহিছে, তেওঁ প্ৰম কৰিব। দিলে স্ক্ৰিপ্টটো, আখৰ পঢ়িব লওঁ, আখৰবোৰ দেখোন এনেকে দুকে স্ক্ৰিপ্টৰ পৰা ওলাই ইফালে লমাই সিফালে লমাই। মই পঢ়িব পৰা নাই। মৃদুলে লাজ পাইছে, ভয় খাইছে চাগে। ভয়তো খাইছো, তাৰপৰি সেই বাবা লাগি আছে। মই মানে আখৰ যিমান পঢ়িবলৈ চেষ্টা কৰিছো, সিমান আখৰবোৰ ডাঙৰ হৈ উৰি যায়, এইফালে এইফালে গুচি যায়। ধৰি আনি মই মুঠতে লগাবই নোৱাৰো।
ধৰা নাটকখন এতিয়া ধৰা গছৰ তলে তলে বকুলে কি কয় গছৰ আঁৰেৰে বকুল আহি থাকে ধৰা বাক্যটো তেনেকুৱা গছৰটো পঢ়া হ'লে গছৰ আঁৰেটো গৈ তাত পায়গে আকৌ আঁৰে আনে ইয়াত থোৱা মানে বকুলটো গৈ তাত পায়গে নাই মই জোতা পোৱা নাই তাৰপিছতে আৰু চবেই মুখলৈ ইটো সিটো মুখলৈ চাইছে এনেই আনিলা এতিয়া নহ'ব দে নালাগে দে আমাকে কৰ ইটো কৰিবলৈ সিটো কৰিবলৈ কৰি আছে আৰু তাৰপিছত এতিয়া আগত এইটো আছিলে আজিকালি আমাক স্ক্ৰিপ্টত মানে কোন কোন এক্টৰ আছে কি আছে এটা লিষ্ট থাকে লিষ্টৰ মতে কেৰেক্টাৰ লিখি আনে আগতে আকৌ যোনটো কেৰেক্টাৰ যি ভাল কৰে তাকে দিয়ে আগৰ চিষ্টেমটো চাই লয় যোনে মানে ভালকে কৰিব তাকে দিয়ে এতিয়া আমাৰ তেতিয়া মানে 5টামান নতুন ল'ৰা গৈছে গতিকে সেইকেইটা ল'ৰাৰ মানে অডিশ্যন টাইপ আৰু সেইটো হ'ল তোমাৰ হেৰি গুৰু দক্ষিণা নাটকখনত তোমাৰ মানে মোহন আৰু ভুৱন বুলি দুটা চৰিত্ৰ পুৰা ৰাস্তাৰে আহি থাকে ভুৱন খুনা মোহন ঠিকেই মানে ভুৱনে আহি পেলাই এখন বেনাৰ পঢ়িব লাগে স্বৰ্গীয় গায়ত্ৰী এনেকে খুনাকে পঢ়িব লাগে স্বৰ্গীয় গায়ত্ৰী চৌধুৰী সোঁৱৰণী সংগীত প্ৰতিযোগিতা অহা আঘোণ মাহৰ 19 তাৰিখে ছেপ্টেম্বৰ তেনেকুৱা আছিলে অনুষ্ঠিত হ'ব গতিকে ইচ্ছুক ৰাইজক মানে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল এনেকুৱা ফলক এখন থাকে এখন পঢ়িব লাগে এপ্ৰনৰ চিন আৰু সেই চিনটোৱে অডিশ্যনৰ চিন মানে চবকে ইটোকো মাতিছে সিটোকো মাতিছে চবৰে ভংগীমা বেলেগ ইটো সেই কোনোবা আমাৰ এটা নৱ সি আহিলে আহি পেলাই সি বেলেগ এটা মাত দি গাইছে স্বৰ্গীয় গায়ত্ৰী চৌধুৰী কি গাইছা ভালকে কোৱা বুজা নাই চবে নিজা নিজা ধৰণে তাৰপিছত মই একদম শুনি আছো সেইটো বহুত দেৰি হৈছেতো ৰিপিট কৰাই আছে মই শুনি মোৰ ডাইলগটো সেইটো মুখস্থ হৈ গ'ল তাৰপিছত লাষ্টত মানে তাত থকা এটাও সেইটোত মানে হেৰি পাছ হোৱা নাই লাষ্টত নাওমাই ভাল বুলি ভাবি পেলাই মৃদুল দাই ক'লে বোলে ইয়াক এবাৰ কৰাই চাওকচোন তাৰপিছত আহাচোন বাৰু কৰা চাওঁ আহিলো তেতিয়া আপোনাৰ বাবা নিচাটো আছে নে বাবা নিচাটো ফাটিছে তেতিয়া ফাটিছে মানে এই জাতকাটোত মানে নিচাটো মানে গৈছেগে আৰু কম মানে তোমাৰ লাজ পাই গলো ন আৰু এতিয়া তেনেকুৱা কেনেকুৱা হ'ল চাকৰিটো যাওঁ অৱস্থা আহিছিলো এক্টৰ হবলৈ দিলে প্ৰম এতিয়া যদি প্ৰমটোও নোৱাৰো এক্টৰটো বহুত ওপৰতে থাকিলে প্ৰমটো যদি নোৱাৰো ইয়াৰ পৰা যোৱা ভাই মোৰ বেলেগ কাম নাই গতিকে মানে মই সেই চিন্তাত মই মানে মোৰ নিচাটো ফাটিছে আৰু তাৰ ভগৱানকে চিন্তা কৰি আহি ৰৈ আৰু মই কিন্তু একে সাৰতে গালো আজিলৈকে মোৰ মুখ মানে গাই দিওঁ নহয় স্বৰ্গীয় গায়ত্ৰী চৌধুৰীৰ সোঁৱৰণী সংগীত প্ৰতিযোগিতা খালি শুনাটো লগাই যাব লাগে স্বৰ্গীয় গায়ত্ৰী এনেকুৱা ধৰণৰ শুনাটো লগাই গৈ মানে তোমাৰ মানে শেষ কৰিলো বঢ়িয়া ঠিক আছে মই তোমাৰ মানে তেতিয়া প্ৰমটাৰৰ পৰা এক্টৰলৈ প্ৰমোচন পালো বাবাই মোক প্ৰমোচনে দিয়ালে ভগৱানে যি কৰে ভালৰ কাৰণে সদাশিৱই কৰিছে যেতিয়া ভালেই হ'ব নহ'লে তেতিয়া মই প্ৰম কৰি থাকিব লাগিলেহেঁতেন তাৰপিছতো মই প্ৰম কৰিছো কিন্তু মই এক্টিঙত নাপালোহেঁতেন তেতিয়া অকল প্ৰমটো থাকিলোহেঁতেন তেতিয়া সেই 1100 টকা দৰমহাই হৈ থাকিলে তেতিয়া 1100 টকা দৰমহাই হৈ থাকিলেহেঁতেন তাৰপিছত মানে তোমাৰ সেই হেৰি কৰাৰ পিছত যেতিয়া ফ্ৰী হলো তেতিয়া প্ৰম কৰা দায়িত্ব মোৰেই হ'ল বাকী কেইজন মানে প্ৰমটোত ইমান চোকা নাছিলে তাৰপিছত মোৰ এনেকুৱাই হৈ গ'লগৈ মোৰ প্ৰম নহ'লে কোনো মানে এক্টিং কৰি ভাল নাপায় আৰু তোমাৰ মই স্ক্ৰিপ্ট এটাও নাচাওঁ তেতিয়া 4টা স্ক্ৰিপ্ট আছিল স্ক্ৰিপ্ট মানে মোৰ মুখস্থ মই এনেকে স্ক্ৰিপ্টটো থৈ পেলাই প্ৰম কৰি থাকো মোৰ চিঙিটা আহে মই নিজে কৰি আহোঁ তেনেকুৱা টাইপৰ হৈ গ'লগৈ এটা সময়ত গৈ তেতিয়া মানে মুখস্থ বিদ্যাটো অতি বেছি আছিলে আৰু মানে তোমাৰ ইণ্টাৰেষ্টটো অতি সাংঘাতিক এতিয়াও আছে ইণ্টাৰেষ্ট হ'লেও তেতিয়া মানে অলপ কোমল মগজ আছিল ন খুব সোনকালে মুখস্থ আপোনাকতো মানুহে বহুত বেছি ভাল পায় মানে যদি কমি কওঁ যে মানুহে হয়তো চাগে লিখি আছে কমেণ্টবিলাক আমি দেখিম পিছত সাংঘাতিক ধৰণে ভাল পায় কাৰণ আপুনি হওক আমাৰ মৃদুল ভূঞা ডাঙৰীয়া হওক আপোনালোক দুজন হওক আৰু এজন আছিল আমাৰ কাশ্যপ ভুজংগ বুলি যোগেশ দা তেওঁ হওক এইকেইজন মানুহে মঞ্চত যদি একেলগে থাকে সেই মঞ্চখনলৈ মানে জনশ্ৰুত পোৱা বুলি যে কয় এনেকুৱা এটা হৈ যায় পৰিস্থিতি অৰুণ বৰাক চাবলৈ মানুহ কিয় ইমান আহে কি আছে অৰুণ বৰাৰ গাত এনেকুৱা নাই আচলতে মই তেনেকে মোক চাবলৈহে যে আহিছে মই নাভাবো কিন্তু মানে মোক ভাল পায় সেইটো মই মানে কমেডি বুলি কোৱাৰ লগে লগে অৰুণ বৰাৰ বাহিৰে বেলেগে এইটো কমেডি কৰিব নোৱাৰে বুলি ভাবে
সেইটোও নহয় সেইটো নহয়, বহুত ভাল ভাল একদম অভিনেতা আছে মোতকে। তোমাৰ এতিয়া বৰ্তমান সময়ত তোমাৰ মানে ভাস্কৰ দাকে কোৱা, ভাস্কৰ বৰ্মন, শ্ৰীমন্ত মাধৱ দত্ত, দুলাল দা আছিলে আমাৰ তাৰ, বীৰেন ভূঞা, তাৰপিছতে নাজিমুল ইছলাম, পৰাগ, আমাৰ হেৰি প্ৰণৱ শৰ্মা, এইবোৰ মোতকে বহুত ভাল ভাল এক্টৰ। তেওঁলোকৰ পৰা আমি শিকিছো একচুৱেলি। তেওঁলোক আমাতকে বহুত চিনিয়ৰ, গতিকে তেওঁলোকৰ পৰা আমি শিকিছো। কিন্তু মানে মানুহে ভাল পাইছে মানে সেইটোৱে আশা কৰি আহিছো। গতিকে ভাল পোৱাটো মোৰ কাৰণে সম্পদ। গতিকে মানুহে ভাল পোৱা বুলি ক'লে মই ভাল পাওঁ, কিন্তু মানে যে অকল মোক চাবলৈকে মানুহ আহে তেনেকুৱা মই নাভাবো একচুৱেলি। মানে কিন্তু সেই নাটক চাই পেলাই যিসকলে মানে আহি পেলাই কয় যে ভাল লাগিল, ভাল পালো, তেতিয়া মানে তোমাৰ প্ৰাপ্তিৰ আনন্দ এটা পোৱা যায়। আকৌতো যাব হ'লেই জুন সোমাইছে যেতিয়া, জুলাই 7 তাৰিখৰ পৰা ৰিহাৰ্চেল। এবাৰ এতিয়া সূৰ্যত দেখিব দৰ্শকে, আৰু থিয়েটাৰ সূৰ্য চাবলৈ আহিব যদি অৰুণ বৰাৰ কমেডি আপোনালোকে চাব বিচাৰে, কমেডি কিঙৰ কমেডি। এই কিংটো মানে এইটো কেনেকে নহয় মানে তুমি কিং বুলি কোৱাৰ লগে লগে মানে এনেকুৱা লাগে মানে এইটো মই কোৱা নহয়, কিংটো মই কোৱা নহয়, আপুনি বিশ্বাস কৰক। আপুনি যদি আপোনাৰ অভিনয় কিছুমান ক্লিপ কাটি আজিকালি সামাজিক মাধ্যমত আপলোড হয়, তাতে লিখা থাকে যে কি ভ্ৰাম্যমান জগতৰ কমেডি কিং অৰুণ বৰাৰ অভিনয়, দুৰ্দান্ত অভিনয়। সেইটো বাৰু মানে নিছে, মই গমেই নাপাওঁ। কিন্তু মানে কথাটো হ'ল কি, এই আজিৰ পৰা 2-3 বছৰ, 3-4 বছৰমান, 3 বছৰমান আগত মই মানে এইটো মোৰ নামটোৰ লগত কিন্তু দেখি নিজকে ভালে লাগে। কিন্তু মানে সেইটো আচলতে মই সেই শব্দটোৰ যোগ্য নহয় বুলি ভাবো দেই। একদম মই অনেষ্টলি কৈছো, সেই শব্দটোৰ যোগ্য আচলতে মই নহয়। কি মানে কি আৰু সকলোৰে ওপৰত হ'বলৈ বহুত কিবি লাগে। সেইটো মোৰ নাই, মই চেষ্টাহে কৰি থাকো। গুৰু কোন আছিল আপোনাৰ যদি কয়, অকণমান থ্ৰুতে যদি কয়? গুৰু মানে আচলতে এনেকুৱা কথা, এতিয়া মানে আৰম্ভণিৰ পৰা তুমি যদি কোৱা, যদি অভিনয়ৰ বোলে কোন বুলি কোৱা, তেতিয়া মানে মই তোমাৰ একেবাৰে মোৰ হেৰিয়াৰ পৰা ক'ব লাগিব। মানে মই যেতিয়াৰ পৰা ভাওনা কৰিছো তেতিয়াৰ পৰা ক'ব লাগিব। তাৰ মাজে গুৰু বহুত মানে চব প্লেটফৰ্মতে গুৰু বেলেগ বেলেগ হেৰি হৈ আহিছে, বা নিজৰ ভাল পোৱা মানুহো কিছুমান তোমাৰ ধৰা বিভিন্ন জেগাত বিভিন্নজন আছে, তেনেকুৱা কথা। তেতিয়া আমাৰ তেতিয়া সৰুতে মোক প্ৰথম মামাই তোমাৰ কান্ধত লৈ পেলাই মোক সেই গোপবাৰ লগৰ কৃষ্ণ কৰোৱা মানুহ, সেই তেতিয়া সেই যে কংসক ভয় কৰা কৃষ্ণ, সেই তেতিয়াৰ পৰাই মানে তোমাৰ ষ্টেজত উঠাৰ মানে সেই হাবিয়াসটো তেতিয়াৰ পৰাই সোমাইছে। তাৰপিছতে গাঁৱত তোমাৰ ভাওনা নাটক এইবিলাকত গাঁৱৰ প্ৰতিজনেই গুৰু বুলি ক'ব পাৰি। আমাৰ কাৰণ মই কওঁ, মই এইকাৰণে ক'ব পাৰো ন দি পেলাই, কাৰণ মোৰ ঘৰ সেই ওচৰতে, আৰু মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীৰ সেইখন জেগা সাংস্কৃতিকভাৱে বিৰাট আগবঢ়া, সাংঘাতিক ধৰণে আগবঢ়া। সেই স্থানৰ পৰাই বহু অভিনেতা অভিনেত্ৰী, বহু ভাল ভাল মানুহ তাৰ পৰাই ওলাই আহিছে। এতিয়া মোৰ কাষত আছেই মৃদুল দা আছে, মৃদুল ভূঞা দা আছে, বহু কেইজন আছে, বহু মানুহ তাৰ পৰা ওলাই আহিছে। আমি সঞ্জীৱ নিয়োগৰ কথাও ক'ব পাৰো, তেনেকে আছে বহু মানুহ ওলাই আহিছে। এইফালে আমাৰ মধুপুৰত মঞ্জিল বৰুৱা, দা আছে, ভাল কৰি আছে। আকৌ এতিয়া নতুনকে উঠি আহিছে মিলন আছে, আমাৰ মিলন আহিছে, তেনেকে বহু মানুহ আহিছে। তেনেকুৱা বহুত মানুহ আছে আচলতে। আৰু এটা কথা, এজন মানুহক মানে এনেকুৱা জেগা এটাত উঠিবৰ কাৰণে, কিবা এটা কৰিবৰ কাৰণে সমাজখন মেইন ফাউণ্ডেশ্যন। সমাজখনে যদি তেনেকুৱা কিবা এটা জেগা দিয়ে, তেতিয়া মানে কৰাৰ সুবিধাটো পালেহে মানুহে কাম এটা কৰিব পাৰিব। গতিকে সেইটো থাকিও একো কাম নহব যদি সমাজখনে সেই সুবিধাটো নিদিয়ে। এটা প্লেটফৰ্ম লাগেতো, গতিকে সেই প্লেটফৰ্মটো আমাৰ তাত আছে মানে সকলোৱে দিছে, দিয়াৰ কাৰণে কৰিব পাৰিছো, নিদিয়া হলেতো কেনেকে কৰিলো। বহুত কথা পাতিলো দৰ্শকসকল, আপোনালোকে হয়তো বহু কথা নজনা কথা গম পালে। তেওঁৰ সুখ দুখৰ বহু কথা ক'লে। ভ্ৰাম্যমানৰ মঞ্চত তেওঁ যেতিয়া অভিনয় কৰি থাকে, সেই 9 মাহত কেনেকুৱা ধৰণৰ ঘটনা ঘটে, সেই মাছ তেওঁৰ কাঁহীৰ পৰা লৈ যোৱাৰ পৰা সেই বহুখিনি কথা ক'লে। শেষত তেওঁ সেই তেওঁৰ আখৰ কেনেকৈ উৰি গৈছিল, কম কৰিবলৈ মাতি তেওঁ কেনেকৈ অভিনেতা হৈছিল, সেইখিনি কথাও ক'লে। আৰু এনেধৰণৰ কিছু ভিডিঅ' চাই থাকিবলৈ হ'লে আপোনালোকে কিন্তু পেজটো ফ'ল' কৰি ল'ব লাগিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। সৰু শেষত অৰুণ দা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শ্বুটিং চলি আছে বেহাৰবাৰী আউটপোষ্টৰ,
আৰু বেহাৰবাৰী পোষ্টৰ কাষতেই অকণমান সময় অৰুণদাক আমি অৰুণদাৰ পৰা ল'লোঁ। অৰুণদাই আমাক দিলে। অৱশ্যে মইহে দুখিত, মানে তেওঁ মোক কেইবাদিনৰ আগৰ পৰা কৈ আছে, মই সময় পোৱা নাই, মানে এই বেহাৰবাৰীত সোমোৱাৰ পিছত আৰু তাৰ পিছতো মই বকো যাবলগীয়া হ'ল। হয়। এই মানে জীৱনত প্ৰথমবাৰৰ কাৰণে এখন চিনেমাত অকণমান সময়ৰ কাৰণে ভুমুকি এইটো কোৱাই নাই, কৰিলে ভাল আছিল চিনেমাখন। দ্য লিটিল হিৰ' হেৰিয়াৰ পৰা বকুৰ পৰা হ'ব, প্ৰডিউচাৰ বকুৰে, ডক্তৰ এগৰাকী নাৰ্ছিং হোমখনৰ। তাৰপিছতে তালৈ নিমন্ত্ৰণ জনালে, কৰি আহিলোঁ। কি হৈছে কি নহৈছে নাজানো, কিন্তু মানে সেই প্ৰথমখন চিনেমা মই চিনেমাত মুখ উলিয়াই পোৱা নাছিলোঁ আজিলৈকে। অৱশ্যে পাইছিলোঁ, কিন্তু মানে থিয়েটাৰত থাকিলে এনেকুৱা কামবিলাক কৰাত অসুবিধা হয়। 9 মাহ যিহেতু, 9 মাহ নহয় 10 মাহে তাতে বন্দী হৈ থাকিব লাগে, গতিকে মানে অসুবিধা হয়। কিন্তু এইবাৰ অকণমান সুবিধা পাই পেলাই গ'লোঁ। তেওঁক মানে সেইটো কাৰণে মই সময় ইমান মোৰ দিব নোৱাৰাকে, মই ইমান হেৰি ডাঙৰ মানুহ এটা নহয়, কিন্তু মানে সেইকাৰণে তোমাকো মই চৰি কৈছোঁ যে তুমি আজি নিজে আহিবলগীয়া হ'ল। মানে দৰ্শকসকলে বিচাৰি আছিল অৰুণ বৰাক, আৰু মই সেইকাৰণে অৰুণদাৰ পৰা সময় বিচাৰি আছিলোঁ। আৰু সদুশেষত মই অৰুণদাক লগ পালোঁ, দৰ্শকৰ লগত চিনাকি কৰাই দিলোঁ, কথা পাতিলোঁ। আমি ইতিমধ্যে সকলোৱে গম পাইছেই, আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অৰুণদাক আপোনাকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদুশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই ভিডিঅ'ৰ পৰা মই বিদায় লৈছোঁ। চাই থাকিব অসমীয়ান, আৰু সদুশেষত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।